কংগ্ৰেছত এতিয়া পদত্যাগৰ ধুমুহা আৰু আজি পদত্যাগ কৰিলে ৰাণা গোস্বামী এজনৰ পিছত আন এজন শীৰ্ষ নেতা এতিয়া এনেদৰে পদত্যাগ কৰিছে কংগ্ৰেছত আসলতে হৈছে কি এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া কংগ্ৰেছত পদত্যাগৰ ধুমুহা দেখিবলৈ পোৱা গৈছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এক ডাঙৰ খবৰ জনাইছে এই মুহূৰ্তত কিয়নো কংগ্ৰেছত মুখ্যম আঘাত পুনৰ কংগ্ৰেছত মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছে আৰু এবাৰ পদত্যাগ কৰিলে ৰাণা গোস্বামী কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণা গোস্বামী আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো কংগ্ৰেছত এবাৰ মুখ্যম আঘাত ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে ৰাণা গোস্বামী আজি প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু দুই এদিনতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে গোস্বামী তেওঁ এপিসিসি লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জানিব পৰা মতে তেওঁ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৰাণা গোস্বামীয়ে এপিসিসিৰ সভাপতিলৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰে আৰু অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত পুনৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পুনৰ এজন শীৰ্ষ নেতা এনেদৰে পদত্যাগ কৰিছে কংগ্ৰেছ জানিব পৰা মতে ৰাণা গোস্বামীয়ে শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ খবৰ পোৱা গৈছে তেওঁ 2026 চনত অসম বিধানসভাত তিতাবৰৰ পৰা বিধায়ক হোৱাৰ আশাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে যি সময়ত এপিসিসিৰ সভাপতিয়ে কংগ্ৰেছত বহু নেতাই যোগদান কৰিব বুলি দাবী কৰিছে সেই সময়তে কংগ্ৰেছৰ পৰা কিন্তু বহু শীৰ্ষ নেতাই পদত্যাগ কৰি দলত খলকনিৰ সৃষ্টি কৰিছে এতিয়া আৰু আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো ইয়াৰ পূৰ্বেও যেহেতু কংগ্ৰেছত মুখ্যম আঘাত দেখিবলৈ পোৱা গৈছিলে এজনৰ পিছত আন এজন শীৰ্ষ নেতাই পদত্যাগ কৰিছিল আৰু এইবাৰ ৰাণা গোস্বামীয়ে পদত্যাগ কৰিলে কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছিলে যে কংগ্ৰেছ দলৰ পৰা বহু শীৰ্ষ নেতাই পদত্যাগ কৰিব আৰু বিজেপিত যোগদান দিব আৰু ইয়াৰ পিছতে কিন্তু এতিয়া এটাৰ পিছত আন এজন নেতা এতিয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে আৰু শেহতীয়াকৈ কমলাক্ষ দে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি পদৰ পৰা পদত্যাগ কৰিছিলে কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতিয়ে এতিয়ালৈকে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো কংগ্ৰেছত পুনৰ এবাৰ মুখ্যম আঘাত আজি প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে তেওঁ এপিসিসি লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে জানিব পৰা মতে তেওঁ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে ৰাণা গোস্বামীয়ে এপিসিসিৰ সভাপতিলৈ ভূপেন বৰালৈ এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু অহা লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলত পুনৰ গৰাখহনীয়া দেখিবলৈ পোৱা গৈছে জানিব পৰা মতে ৰাণা গোস্বামীয়ে শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ খবৰ পোৱা গৈছে আৰু তেওঁ দুই এদিনতে বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে আৰু এয়া পূৰ্ণ সম্ভাৱনা তেওঁ 2026 চনত অসম বিধানসভা তিতাবৰৰ পৰা বিধায়ক হোৱাৰ আশাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে যি সময়ত এপিসিসিৰ সভাপতিয়ে কংগ্ৰেছত বহু নেতাই যোগদান কৰিব বুলি দাবী কৰিছিলে সেই সময়তে কিন্তু এতিয়া কংগ্ৰেছৰ পৰাই বহু শীৰ্ষ নেতাই এজনৰ পিছত আনজন শীৰ্ষ নেতাই এতিয়া পদত্যাগ কৰি দল এৰি গৈছে তেওঁলোকে আৰু মন কৰিবলগীয়া এটা কথা যেহেতু কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ইংগিত দিছিলে যে তেওঁৰ ৰাহুল গান্ধীতকৈও তেওঁৰ কিন্তু কংগ্ৰেছৰ সৈতে যোগাযোগ বেছি ভাল বুলি তেওঁ কৈছিলে ইংগিত দিছিলে যে কংগ্ৰেছৰ দলৰ পৰা বহু শীৰ্ষ নেতাই পদত্যাগ কৰিব আৰু বিজেপিত যোগদান কৰিব আৰু ইয়াৰ পিছতে এতিয়া এটাৰ পিছত আনটো নেতা এতিয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে আৰু শেহতীয়াকৈ কমলাক্ষ দে পুৰকাষ্ট লগতে আৰু আন এজন নেতাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা যেহেতু তেওঁলোকে পদত্যাগ কৰিছিলে কংগ্ৰেছৰ এতিয়ালৈকে বহুকেইটা নেতাই এনেদৰে এতিয়া পদত্যাগ কৰিছে আৰু যাৰ বাবে এতিয়া লোকসভা নিৰ্বাচনত কি ফল হ'ব সেয়া এতিয়া অনুমান কৰা হৈছে